নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অসমৰ থলুৱা খাদ্যবোৰৰ প্ৰতিবিধৰে কিবা নহয় কিবা বিশেষ ঔষধি গুণ আছে। কোনবোৰ খাদ্য কি বেমাৰত ভাল, কি বেমাৰত বেয়া, এই কথাবোৰ যদি আমি জানি লওঁ তেতিয়া বহুত বেমাৰ আমি অতি সহজতে প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। তেনেকুৱা 7 বিধ থলুৱা খাদ্যৰ কি বিশেষ ঔষধি গুণ আছে, কি বিশেষ বেমাৰত উপকাৰী আৰু কাৰোবাৰ বাবে অপকাৰী নেকি, এনেকুৱা জানিব লগা বহুতো ইম্পৰ্টেণ্ট কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম, যিবোৰ জানিলে আপোনালোকৰ নিশ্চয় সহায় হ'ব। অসমৰ প্ৰথমবিধ তেনেকুৱা থলুৱা খাদ্য হৈছে বাঁহৰ গাজ, যাৰ পৰা আমি খৰিচা প্ৰস্তুত কৰোঁ। বাঁহৰ গাজ আমাৰ হাৰ্টৰ বাবে উপকাৰী, কিন্তু কিয়? বাঁহৰ গাজত আছে ফাইটোষ্টেৰল, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ, যিয়ে আমাৰ তেজত থকা অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰাখে, অৰ্থাৎ বেয়া কলেষ্ট্ৰল বাঢ়িবলৈ নিদিয়ে। আৰু বাঁহৰ গাজত আছে পটাছিয়াম, যিয়ে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰাখে বা কণ্ট্ৰল কৰি ৰাখে। আৰু ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল যদি নেবাঢ়ে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি ভাল হৈ থাকে। গতিকে এই দুটা কাৰণতে বাঁহৰ গাজ আমাৰ হাৰ্টৰ কাৰণে উপকাৰী। বাঁহৰ গাজ আমাৰ স্কিনৰ কাৰণে উপকাৰী, কিন্তু কিয়? বাঁহৰ গাজত আছে চিলিকা, যিয়ে আমাৰ স্কিনৰ প'ৰ্ছবিলাক অৰ্থাৎ নোমৰ গুৰিবিলাক টাইট কৰে, স্কিনখন টাইট কৰে, স্কিনখন স্মুথ কৰে আৰু ছালত হোৱা যিকোনো ধৰণৰ ক'লা দাগৰ সমস্যা, বিশেষকৈ শালমন বা বসন্তৰ কাৰণে হোৱা ক'লা দাগৰ সমস্যা লাহে লাহে দূৰ কৰে। জনবিশ্বাস মতে কঁঠাল গুটি আৰু খৰিচা দিয়া ব্যঞ্জন বসন্তৰ দাগৰ কাৰণে উপকাৰী। বাঁহৰ গাজত আছে এটা বিশেষ ধৰণৰ ফাইবাৰ, যাৰ নাম হৈছে ইনুলিন। এই ইনুলিন নামৰ ফাইবাৰটোৰ কাম কি? ইনুলিন নামৰ ফাইবাৰটোৱে আমাৰ ব্লাড চুগাৰটো কণ্ট্ৰল কৰি ৰাখে বা নৰ্মেল কৰি ৰাখে। সেইকাৰণে ডায়েবেটিছ ৰোগীৰ বাবেও বাঁহৰ গাজ উপকাৰী আৰু নৰ্মেল মানুহৰ কাৰণেও বাঁহৰ গাজ উপকাৰী। 2 নম্বৰ খাদ্যবিধ আজিকালি হৈ থকা কেইবাটাও বেমাৰৰ ঔষধ। এই খাদ্যবিধৰ নাম হৈছে কলপচলা। যাৰ ইউৰিক এচিড বাঢ়ি আছে তেওঁলোকৰ কাৰণে কলপচলা ঔষধৰ দৰে, কাৰণ কলপচলা হৈছে ক্ষাৰধৰ্মী অৰ্থাৎ এলকেলাইন, সেইকাৰণে বাঢ়ি থকা ইউৰিক এচিডখিনি নিউট্ৰেল কৰে বা প্ৰশম কৰে। আৰু কলপচলা হৈছে মূত্ৰজনন বা ডাইউৰেটিক অৰ্থাৎ পেচাব পৰিষ্কাৰ কৰে বা পেচাব খোলোচা কৰে, যাৰ কাৰণে অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি ওলাই যায়। গতিকে ইউৰিক এচিডটো কণ্ট্ৰল হৈ থাকে বা নিয়ন্ত্ৰণ হৈ থাকে। কলপচলাই কিডনি ভালে ৰাখে, কিন্তু কেনেকৈ? কলপচলা হৈছে এনেকুৱা এবিধ খাদ্য, যিবিধ খাদ্য কিডনি বেয়া হোৱা পেচেণ্টেও খাব পাৰে, কাৰণ কলপচলা হৈছে মূত্ৰজনন বা ডাইউৰেটিক অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে, পেচাব খোলোচা কৰে আৰু যিমানবিলাক টক্সিনছ আমাৰ দেহত জমা হয় সেইবিলাক পেচাবৰ মাধ্যমেদি বা কিডনিৰ মাধ্যমেদি উলিয়াই দিয়ে, কিডনিৰ ফাংচন ভালে ৰাখে। আৰু কিডনি ষ্টোন, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, ইউৰিক এচিড আদি বিভিন্ন সমস্যাৰ কাৰণে আমাৰ কিডনিটোৰ ক্ষতিসাধন কেতিয়াবা হয়, আৰু এই সকলোবিলাক বেমাৰতেই কলপচলা উপকাৰী। গতিকে কলপচলা খালে এই বেমাৰবিলাকৰ পৰা আমি বাচি থকাৰ লগতে আমাৰ কিডনিৰ ফাংচনো ভালে থাকে। যাৰ এনিমিয়া বা ৰক্তহীনতা আছে তেওঁলোকৰ কাৰণে কলপচলা উপকাৰী, কাৰণ কলপচলাত আছে আইৰণ আৰু ভিটামিন B6। কলপচলা কটাৰ পিছত কলপচলাখিনি যে ক'লা হৈ যায় সেইটো আচলতে আইৰণ থকাৰ বাবে হয়। যাৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন আছে, যাৰ পাইলছ বা কেঁচুমূৰীয়া আছে তেওঁলোকৰ কাৰণে কলপচলা উপকাৰী, কিন্তু কিয়? কলপচলা কাটোতে আমি যিবিলাক আঁহ দেখা পাওঁ সেইবিলাক হৈছে ফাইবাৰ, আৰু এই ফাইবাৰে আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে। গতিকে কলপচলা খালে কনষ্টিপেশ্যন বা পাইলছৰ সমস্যাৰ পৰা নেচাৰেলি বাচি থাকিব পৰা যায়। আৰু যাৰ এনেকুৱা বেমাৰ আছে তেওঁলোকেও নিয়মিতভাৱে যদি কলপচলা খায় তেওঁলোকেও নিশ্চয় সুফল পাব। কলপচলা আমাৰ লিভাৰৰ বাবেও খুব ভাল। যাৰ জণ্ডিছ হৈছে বা যাৰ ফেটি লিভাৰ আছে তেওঁলোকে নিয়মীয়াকৈ কলপচলা খালে যথেষ্ট উপকৃত হ'ব। নেচাৰেল হেল্থ ছাপ্লিমেণ্ট হিচাপে কাম কৰা 3 নম্বৰ খাদ্যবিধৰ নাম হৈছে ঢেকীয়া শাক, যাৰ পুষ্টিগুণ আমি ভবাতকৈও বহুগুণে বেছি। ঢেকীয়া শাকত আছে প্ৰচুৰ পৰিমাণে প্ৰ'টিন, গতিকে যিসকলে নিৰামিষ খায় বা যিসকল ভেজিটেৰিয়ান হয় তেওঁলোকে প্ৰ'টিনৰ উৎস হিচাপে ঢেকীয়া শাক খাব পাৰে। পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ কাৰণে যাৰ পেচাব জ্বলা পোৰা কৰে, পেচাব হালধীয়া হয় বা পেচাব কাঢ়া হয় তেওঁলোকৰ কাৰণে ঢেকীয়া শাক খুব উপকাৰী, কাৰণ ঢেকীয়া শাক হৈছে স্বভাৱত শীতল বা ঠাণ্ডা আৰু ইয়াৰ বীজাণুনাশক গুণ আছে। গতিকে ইকলাই নামৰ বেক্টেৰিয়াটোৰ বাবে হোৱা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা অন্য কাৰণত হোৱা পেচাবৰ সমস্যাৰ বাবে ঢেকীয়া শাক খুব উপকাৰী। ঢেকীয়া শাক আমাৰ চকুৰ কাৰণে উপকাৰী, কাৰণ ইয়াত আছে বিটা কেৰটিন। ঢেকীয়া শাক আমাৰ বোন বা হাড়ৰ কাৰণে উপকাৰী, কাৰণ ইয়াত আছে কেলছিয়াম আৰু ফছফৰাছ। 4 নম্বৰ খাদ্যবিধ হৈছে এবিধ টেঙা শাক, যাৰ নাম হৈছে টেঙামৰা বা মেচকা টেঙা। টেঙামৰা টেঙা হোৱাৰ প্ৰধান কাৰণটো হৈছে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। গতিকে ইমিউনিটি বঢ়াবৰ কাৰণে আৰ্টিফিচিয়েল ভিটামিন চি ছাপ্লিমেণ্ট নেখায়, এনেকুৱা নেচাৰেল ভিটামিন চিৰ উৎসবোৰ খোৱা দৰকাৰ।
আমাৰ পাচনতন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে টেঙামৰা আটাইতকৈ ভাল খাদ্য, কাৰণ ই আমাৰ লিভাৰ এনজাইমছবিলাক সক্ৰিয় কৰে, লিভাৰ ফাংচন ভাল কৰে, ভোক বঢ়ায়, পেট চাফা কৰে আৰু ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাৰ পৰা আমাক নেচাৰেলি বচাই ৰাখে। টেঙামৰা আমাৰ হাৰ্টৰ কাৰণে উপকাৰী, কাৰণ টেঙামৰাই ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল দুয়োটাই নিয়ন্ত্ৰণ কৰি ৰাখে। টেঙামৰা গুটিৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ ধৰণৰ ঔষধি চাহ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে খায়, কাৰণ এই চাহকাপে ৰক্তচাপ আৰু কলেষ্ট্ৰল দুয়োটাই নিয়ন্ত্ৰণ কৰি ৰাখে। দাঁত আৰু দাঁতৰ আলু বা গামছৰ বাবে টেঙামৰা উপকাৰী, কাৰণ ইয়াত আছে ভিটামিন চি। এনিমিয়া বা ৰক্তহীনতাৰ বাবেও টেঙামৰা উপকাৰী, কাৰণ ইয়াত থকা ভিটামিন চিয়ে খাদ্যত থকা আইৰণৰ শোষণ বা এবজৰ্পশ্যনত সহায় কৰে, হিমগ্ল'বিনৰ পৰিমাণ বঢ়ায়। গতিকে টেঙা খাদ্য খালে তেজ পনীয়া নহয়, বৰঞ্চ টেঙা খালে তেজ বাঢ়ে। ফেট লছ বা ৱেইট লছতো টেঙামৰাই সহায় কৰে, কাৰণ ই আমাৰ দেহৰ মেটাবলিজিম বৃদ্ধি কৰে, আৰু মেটাবলিজিম যাৰ ভাল নাথাকে তেওঁলোকৰে সাধাৰণতে দেহত এক্সট্ৰা ফেট জমা হয়। গতিকে মেটাবলিজিম ভাল হ'লে দেহৰ এক্সট্ৰা ফেটখিনি নিজেই কমে। গতিকে তাৰ লগতে সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰম যদি কৰা যায় তেতিয়া ভাল ৰিজাল্ট পোৱা যায়। 5 নম্বৰ খাদ্যবিধ হৈছে এবিধ বিশেষ ধৰণৰ বন শাক, যাক পৰম্পৰাগত 100 এবিধ বন শাকৰ আঞ্জাত ব্যৱহাৰ কৰা হয়। এই শাকবিধৰ নাম হৈছে চেংমৰা শাক, যাৰ ঔষধি গুণ বহুগুণে বেছি। কিন্তু চেংমৰা শাক হয়তো সকলোৱে চিনি নাপায়, কাৰণ সকলো ঠাইতে চেংমৰা শাক পোৱা নাযায়। লিভাৰ আৰু কিডনীৰ কাৰণে চেংমৰা শাক বিশেষভাৱে উপকাৰী। বিশেষকৈ লিভাৰ আৰু কিডনী কিছুমান জটিল ৰোগত যাৰ গা ফুলে তেনেকুৱা সমস্যাটো চেংমৰা শাক উপকাৰী, কাৰণ ই ৱাটাৰ ৰিটেনশ্যন কম কৰে, অৰ্থাৎ দেহত পানী জমা হোৱা যিটো সমস্যা সেই সমস্যাটো দূৰ কৰে। আঁহ বা ডায়েটৰী ফাইবাৰ থকাৰ কাৰণে কনষ্টিপেশ্যন আৰু পাইলছ এই দুয়োটা সমস্যাৰ কাৰণে চেংমৰা শাক উপকাৰী। আৰু চেংমৰা শাক কলেষ্ট্ৰলৰ সমস্যা, মেদবহুলতাৰ সমস্যা আৰু ডায়েবেটিছ ৰোগীৰ কাৰণেও খুব ভাল। 6 নম্বৰ খাদ্যবিধ পুৰুষ আৰু মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। এই খাদ্যবিধৰ নাম হৈছে কলমৌ শাক। কলমৌ শাকে পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰক হেল্ডি কৰি ৰাখে, হৰমনবিলাক বেলেঞ্চ কৰি ৰাখে। পুৰুষসকলৰ ধাতু ৰোগ, মহিলাসকলৰ বগাস্ৰাৱৰ সমস্যা বা মাহেকীয়াৰ অন্যান্য সমস্যাৰ কাৰণে কলমৌ শাক উপকাৰী। তাৰ উপৰিও যিসকল দম্পতীৰ সন্তানহীনতাৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও কলমৌ শাক খুব ভাল। কলমৌ শাক আমাৰ চকুৰ কাৰণে ভাল, কাৰণ ইয়াত আছে ভিটামিন এ আৰু ভিটামিন চি। যিসকল গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাত ডায়েবেটিছ ৰোগ হয় তেওঁলোকৰ কাৰণে কলমৌ শাক বিশেষভাৱে উপকাৰী, কাৰণ কলমৌ শাকে ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে। ৰাতি যাৰ টোপনি কমকৈ হয় বা যাৰ নিদ্ৰাহীনতাৰ সমস্যা আছে তেওঁলোকৰ কাৰণে কলমৌ শাক বিশেষভাৱে উপকাৰী, কাৰণ কলমৌ শাকত আছে জিংক আৰু চিলেনিয়াম, যিয়ে আমাৰ টোপনি ভাল কৰে। 7 নম্বৰ খাদ্যবিধ লিভাৰ আৰু কিডনীৰ বাবে বিশেষভাৱে উপকাৰী, যাৰ নাম হৈছে পনৌনোৱা শাক। পনৌনোৱা শাকে লিভাৰ আৰু কিডনীৰ ফাংচন ভালে ৰাখে। পনৌনোৱা শাকে ইউৰিক এচিডৰ সমস্যা, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনী ষ্টোন আদি নেচাৰেলি প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। গতিকে যাৰ এনেকুৱা বেমাৰ আছে তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খাব পাৰে, বা পনৌনোৱা শাকৰ ৰস 2 চামুচ 3 চামুচকৈ ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। 7 বিধ খাদ্য এই ছিজনটোত অতি সহজতে পোৱা যায়। গতিকে এই খাদ্যকেইবিধ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু বিভিন্ন বেমাৰৰ পৰা নিজকে বচাই ৰাখক। আৰু যদি আপোনালোকে ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেন্তে শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজৰ সহায় হয়। আৰু যিসকল নতুন ভিউৱাৰ আছে মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।